সময়ে সময়ে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে আমি বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছোঁ আৰু এইবাৰো গ্ৰীষ্মকালীন সময়ছোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ আৰু পাঠ্যক্ৰমৰ উপৰিও এনে বহু বিষয় থাকে যিবিলাক কথা জনাটো প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰোঁ আৰু সেইকাৰণে আমাৰ বিশেষ আগ্ৰহ তথা এটা স্বেচ্ছাসেৱী ন্যাস গ্ৰোথ ফ্ৰম গ্ৰাছৰুটৰ উদ্যোগত আৰু টিংখাং সমষ্টিৰ বিধায়কৰ শৈক্ষিক উপদেষ্টা সমিতিৰ পৰামৰ্শ অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে তিনিটা ভাগত বিভক্ত কৰি আমি ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ ব্যক্তিত্ব বিকাশ ইংৰাজী কথন শৈলী ইত্যাদিকে আদি কৰি সৰ্বাংগীন বিকাশৰ এটা ব্যৱস্থাৰে আমি তেওঁলোকক লৈ যাব পাৰোঁ নেকি ব্যৱহাৰিক জীৱনতো সহায় হ'ব পৰাকৈ সেই উদ্দেশ্যে আমি আজিৰ পৰা 12 দিনীয়া এটা কৰ্মশালা আমি আয়োজন কৰিছোঁ ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ কেইবাখনো বিদ্যালয়ক কেন্দ্ৰ হিচাপে লৈ আজি প্ৰথম কাৰ্যসূচী একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈকে বিশেষভাৱে স্পকেন ইংলিছৰ কাৰ্যসূচী ইতিমধ্যে 1 ঘণ্টীয়া কৰ্মশালা সমাপ্তি হৈছে ইয়াৰ পিছতে আমি নৱম আৰু দশম শ্ৰেণীৰ কাৰ্যসূচী হ'ব তাৰ পৰৱৰ্তী সময়ত 6 to 8 এই কাৰ্যসূচী হ'ব মই আজি 7টা স্থানত অনুষ্ঠিত হোৱা সকলো কেন্দ্ৰত উপস্থিত থকা ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীক এই কাৰ্যসূচীটি সফলভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি সহযোগিতা আগবঢ়াইছে মই ধন্যবাদ জনাইছোঁ সমল ব্যক্তি আমাৰ এই কাৰ্যসূচীসমূহত তেখেতসকলে অংশগ্ৰহণ কৰিব আজি এগৰাকী অসমৰ স্পকেন ইংলিছৰ পাইনিয়াৰ হিচাপে ক'ব পৰা যায় হেমন্ত ডেকা তেখেতে ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে ছেকেণ্ড ছেছনত এজন অসমৰ খুব ভাল মটিভেটৰ ৰঞ্জন কে বৰুৱা তেখেত ইয়াতে উপস্থিত থাকিব এনেধৰণে বিভিন্ন সময়ত বিভিন্ন সন্মানীয় সমল ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীসকলক অনলাইন যোগে তেওঁলোকে অংশগ্ৰহণ কৰিব 2600 ছাত্ৰ ছাত্ৰী ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু 7টা কেন্দ্ৰত এই কাৰ্যসূচী চলি আছে মই এতিয়া অতিকৈ আনন্দিত আৰু আপ্লুত যে আমাৰ গ্ৰোথ ফ্ৰম গ্ৰাছৰুট নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আমাৰ অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত বিমল বৰাদেৱৰ পৌৰোহিত্যত এনেকুৱা এটা আটকধুনীয়া অনুষ্ঠান কৰিলে আৰু 12 দিনীয়া এটা প্ৰশিক্ষণ কাৰ্যসূচী বুলিয়ে ক'ব লাগিব গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচী আৰু ইয়াত বিভিন্ন ধৰণৰ সমল ব্যক্তিক তেখেতলোকে আমন্ত্ৰণ কৰিছে আৰু মই 100% আশাবাদী যে এই সমল ব্যক্তিসকলৰ পৰা যি জ্ঞানগৰ্ভ কথা আমাৰ ছাত্ৰ ছাত্ৰী শুনিব চৰাইদেউ আৰু ডিব্ৰুগড় জিলা সকলোৱে ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু আশা কৰিছোঁ যে ইয়ে তেওঁলোকৰ যি শৈক্ষিক যাত্ৰা মসৃণ কৰিব আৰু তেওঁলোকৰ নিজৰ যি গ'ল তাত উপনীত হোৱাৰ কাৰণে সহায়ক হ'ব